মাইকীবিলাকে নিজৰ কাপোৰ খুলি দিছে বিবাদমান এলেকাত মেঘালয়ৰ দাদাগিৰি অসমীয়াক আক্ৰমণ কৰিবলৈ আজিও হাজু হৈ আছে মেঘালয়ৰ মহিলা টুকুৰি ভৰাই অনা বাঁহৰ টুকুৰা হাজু কৰি ৰখা হৈছে সীমান্তত গাৰু মহিলাৰ দাদাগিৰি চাওক বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো গোৱাল গালি মেঘালয়ৰ মহিলাৰ মেঘালয়ৰ আগ্ৰাসনত শংকিত সীমান্তৰ অসমীয়া বিপদমান এলেকা মেঘালয়ক লাগেই সীমা অতিক্ৰম কৰি অসমৰ মাটিত মেঘালয়ে নিৰ্মাণ কৰিলে পকী সাইনবোৰ্ড এয়া হৈছে অসমৰ ভূমি কিন্তু এয়া অসমৰ ভূমি আৰু অসমৰ ভূমিত যোৱাকালি এইখন যি সাইনবোৰ্ড এইখন সাইনবোৰ্ড মেঘালয়ৰ এছাম দুষ্কৃতিকাৰী এছাম বেদখলকাৰীয়ে ইয়াত এইখন সাইনবোৰ্ড লিখাৰ ফলতে এই সমগ্ৰ যিটো বিষয় সেই সমগ্ৰ বিষয়টো হৈছে এয়া মাইখুলি ভিলেজ ইয়াত লিখি থৈ গৈছে আৰু দেখিবলৈ পাইছে ৰিভয় ডিষ্ট্ৰিক্ট মেঘালয় আৰু সম্পূৰ্ণৰূপে আমাক ইয়াত বাধা প্ৰদান কৰা হৈছে দেখিবলৈ পাইছে মেঘালয় আৰক্ষীৰ ফালৰ পৰা বাধা প্ৰদান কৰা হৈছে সংবাদ মাধ্যমক যেহেতু পুৱাৰ ভাগত এই এছাম দুষ্কৃতিকাৰীয়ে সংবাদ মাধ্যমকো যেহেতু ভাবুকি প্ৰদান কৰিছিলে সংবাদ মাধ্যমৰ মাৰিবলৈ চোচা লৈছিলে সেই ভিজুৱেলছসমূহো আমি ইতিমধ্যে আমি ইয়াত পাইছোঁ পিলিংকাটাৰ মাইখুলি এতিয়া মেঘালয়ৰ অসমৰ সাংবাদিকে মেঘালয়ত ৰৈ বাতৰি সংগ্ৰহ কৰিব নোৱাৰিব মেঘালয় আৰক্ষীয়ে আঁতৰাই পঠিয়ালে সাংবাদিকক ইয়াত মোতায়েন কৰা হৈছে বহুত খচা কথা কৈ আছে থ্যাংক ইউ অসমৰ ভূমিত আমাৰ অসমৰ সাংবাদিকক ইয়াত আহিব কিয় দিয়া নাই বাতৰি পৰিৱেশন সিচুৱেশ্যনটো আপোনালোকে চাইছে না আমি ভিতৰলৈ যোৱা নাই এতিয়া ধৰক আপোনালোকে সিচুৱেশ্যনটো গম পাব লাগে কি সিচুৱেশ্যনটো গভৰ্ণমেণ্ট প্ৰশাসনক দেখাবৰ বাবেতো আমি ইয়াত আহি উপস্থিত হৈছোঁ আৰু যোৱাকালি দেখিবলৈ পাইছোঁ মানুহ আহিছে ডিছকাছ কৰি আছে ঠিক আছে দুফালৰ পৰা মানুহে ডিছকাছ কৰি আছে চলি আছে পিছ মিটিং চলি আছে অসমৰ সীমান্ত তাৰলৈকে কিন্তু আমাক তাৰলৈকে যাবৰ বাবে সীমান্তটা এইটো ময়ো ক'ব নোৱাৰো কোনটো অসম কোনটো মেঘালয় আমাক কিয় বাধা প্ৰদান কৰিছে আপোনালোক বুজিয়ে নাপায় খালি কুৱেশ্যনৰ ওপৰত কুৱেশ্যনে কৰি আছে কুৱেশ্যনটো কৰিবই লাগিব আপোনালোকে আমাক যাব নিদিয়ে হৈ গৈছে আৰু এয়া এনেদৰেই যি মেঘালয়ৰ যিসকল আৰক্ষী অৰ্ধসামৰিক বাহিনী আছে এনেদৰে খুদ সংবাদ মাধ্যমক ইয়াত অসমৰ ভূমিতে অসমৰ সংবাদ মাধ্যমক ইয়াত বাতৰি পৰিৱেশন কৰাত ইয়াত বাধা আৰোপ কৰা হৈছে আৰু আমি স্পষ্টকে এয়া দৃশ্য দেখুৱাইছো অসমীয়ালৈ দুখ ঠেলি যিকোনো বিনিময়ত মাইখুলি দখল কৰাৰ কুচকাৱাজ নকাৰ প্ৰশাসনৰ মানুহ পুলিচক যেনেকুৱা ব্যৱহাৰ কৰিছে ইহঁতৰ কাপোৰ খুলি দিছে গাৰো মাইকীবিলাকে নিজৰ কাপোৰ খুলি দিছে আৰু এইটো ইহঁতৰ পলিচি হয় নিজৰ কাপোৰ নিজে খুলি দিয়ে দি কিনে আপোনাৰ হয়তো সিদিনাখনে যদি পুলিচ কেইজন ওচৰত গ'লে হয় পুলিচ কেইজনক ফচালে হয় যে অসম পুলিচে আমাক এই বদমাচি কৰিব আহিছে সোমবাৰে পিলিংকাটাৰ পৰিৱেশ আছিল এয়া 4-5 গৰাকী পালোৱান মেঘালয়ৰ মহিলাই বেয়াকৈ প্ৰহাৰ কৰিছিল অসমীয়া মহিলাক মঙ্গলবাৰেও চেপা উত্তেজনা অসম মেঘালয় সীমান্তত যিকোনো মুহূৰ্ততে অধিক উত্তপ্ত হৈ পৰিব পাৰে মাইখুলি আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়ন সীমান্তত প্ৰায় 54 বছৰ হৈ গ'ল তেওঁলোকে 54 বছৰে আজিলৈকে সীমাটো কিয় নিৰ্ধাৰণ কৰিব নাই মানুহখিনিক কিয় অশান্তিত ৰাখিছে কাৰণ কিয় চাওক এটা প্ৰশাসনিক ভুলৰ কাৰণে এটা চৰকাৰৰ ভুলৰ বাবে মানুহখিনি আজি পণবন্দী হৈছে গতিকে এইটো এটা অত্যন্ত ভয়াৱহ পৰিস্থিতি গতিকে অসম চৰকাৰে এইটো গুৰুত্ব দিব লাগে আমি যিমানখিনি গম পাইছোঁ ইতিমধ্যে তেওঁলোকে উপায়ুক্তকো বাৰম্বাৰ জনাইছে যদি উপায়ুক্তৰ পৰ্যায়ত যদি বিষয়টো সমাধান কৰিব পৰা নাই জুং দা বা লাঠি এইবিলাক যি পাইছে সেইটো লৈ আহি পেলাই আমাৰ ইটো চাইড সোমাই আছে আমি তাতে থিয় দি আছিলোঁ তাতে গোটেইখিনি সোমাই যায় তাতে ডাইৰেক্ট ফ্ৰণ্ট টু ফ্ৰণ্ট এটেক কৰিছে ইহঁতে গাৰো ভাষা দি কৈ আছিলে যে আজি আমি ইহঁতক মাৰিয়ে যাম আৰু ইহঁতৰ পুলিচ প্ৰশাসনকো কৈছে গাৰো ভাষা দি কৈছে হা কিছু সংখ্যক গাৰো ভাষা ময়ো বুজি পাওঁ সিহঁতে গাৰো মই তেতিয়ানে লগে লগে আমাৰ মানুহখিনিক মই জনাই দিছোঁ চাবি ইহঁতে গাৰো ভাষা দি কৈ আছে ইহঁতে মাৰিব আজি 5 মিনিট হোৱা নাই
এটেক কৰি দিছে। আৰু ইয়াতে এটা লাইটৰ পোষ্ট পুতাই ইয়াতে পেলাই থৈ দিছিলে, আজি বহুত দিন হৈ গ'ল। প্ৰশাসনে কৈছিলে এইটো লাইটৰ পোষ্ট যেতিয়া সিদ্ধান্ত নহয় তেতিয়ালৈকে কোনো উঠাব নোৱাৰে হা, এনেকৈ কৈ। আৰু পৰহিলৈকে লাইটৰ পোষ্টটো ইয়াতে তাৰমানে আছিলেই। পৰহি দিনা কি হ'ল, তাৰ আমাৰ অসমতে তাহাঁতে চাইনবোৰ্ড মাৰিছে মেঘালয় বুলি, তাতে বোলে কোনোবাই কলা ৰং মাৰিছে। কলা ৰং মাৰাৰ কাৰণে আমাৰ অসমীয়া যিঘৰ মানুহ আছো আমাক ধৰিছে তাহাঁতে। গধূলি আহিয়ে গোটেই মাইকী মানুহবিলাকে আমাক খেদি আহিছে, আমাক মাৰিব খেদি আহিছে। তহঁতে কলা ৰং হাৰিছ, আমাক হেৰি কৰিছ। সেই চান্সত তাহাঁতে আহি পিনি আমাৰ মানুহ নোহোৱা দেখা পায়, পুলিচ প্ৰশাসন নোহোৱা দেখা পায়, তাহাঁতে ডাইৰেক্ট খুটাটো ইয়াৰ পৰা ডাইৰেক্ট উঠাই দিছে। তাহাঁতে খুটাটো ইটো চাব পাৰিবা চাইডত পৰি আছে। কিন্তু চাইনবোৰ্ডখন যোৱাকালি লিখিছে, চাইনবোৰ্ডখন যোৱাকালি লিখিছে, তাহাঁতে আকৌ লিখিছে যোৱাকালি। এয়া অসমৰ মাটি, অসমৰ মাটি, অসমৰ ভূমি। ইয়াত চাৰ্ভে কৰি থৈ গৈছে, চাৰ্ভে কৰি থৈ গৈছে। আমাৰ অসমৰ মানুহ চাৰ্ভে কৰি থৈ গৈছে, অসমৰ বুলি কৈছে। চাইনবোৰ্ডখনৰ পৰাই গোটেই আপোনাৰ এই কাজিয়াখনৰ সূত্ৰপাত, কাজিয়াখনৰ সূত্ৰপাত এই চাইনবোৰ্ডখনৰ পৰাই কাজিয়াখন সূত্ৰপাত হৈছে। অথলে গ'ল সীমা বিবাদ নিষ্পত্তি হোৱা চুক্তি। 12টা বিবদমান এলেকাৰ ভিতৰত 6টা বিবদমান এলেকা নিষ্পত্তিৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ হৈছিল। অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰিত বুজাবুজি চুক্তি কামত নাহিল। এখোজ এখোজকৈ অসমৰ দিশে মেঘালয়ৰ আগ্ৰাসন অব্যাহত। নিৰাপত্তাহীনতাত ভোগা অসমৰ বাসিন্দাৰ বাবে ৰাজ্য চৰকাৰে কেতিয়া দিব গুৰুত্ব? ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত বিতুপন বৰাৰ ৰিপৰ্ট, আসাম টক্স।